মৰ্ণিং গাইজ আজি মোৰ জন্মদিন এয়া স্কুললৈ উলিয়ালোঁ ছোৱালী এয়া ছোৱালী ৰেডি হ'ল বাপেকো ৰেডি হ'ল ময়ো ৰেডি হ'লোঁ নতুন কাপোৰ চাপোৰ পিন্ধি এতিয়া মানে ইহঁতে মোক কিবা এটা ছাৰপ্ৰাইজ দিয়ে বোলে একো ছাৰপ্ৰাইজ নাই কেক এটা কাটোৱাব সেইটো কাৰণে ছোৱালীক চকু বান্ধিবলৈ লাগে এয়া ক'তা কি Papa Matia. Aha. Happy birthday. Happy birthday. Happy birthday. Happy birthday to you. এয়া ছোৱালী আৰু মানুহজনে দিয়া ছাৰপ্ৰাইজ বুলি কেকটো আৰু চকলেটকেইটা মিঠাই কেইটাৰ সৈতে পোৱালি দুইটাকে লৈ মই কেকটো কাটিলোঁ বৰ বিশেষ বুলি কোনোবাই নাভাবিব পাৰে কিন্তু এয়াই মোৰ বাবে বহুত বিশেষ সাধ্য অনুসৰি যি পাৰে কৰিছে যিমানৰ মানুহ ইমানতে আছোঁ তাতকৈ বেছি কৰিবলৈ যোৱা নাই কেক কাটিলোঁ সকলোকে খোৱালোঁ আৰু নিজেও খালোঁ জন্মদিন বুলি এয়াই মোৰ আকৌ এই সৰু সৰু এইবোৰতে মই বহুত সুখ পাওঁ মানে এই সৰু সৰু সুখবোৰ জীৱনত মোৰ কাৰণে বহুত বিশেষ কেক কাটি হোৱাৰ পিছত এয়া ছোৱালী স্কুললৈ বুলি ৰাওনা হ'লোঁ দেৰিও হৈছে ওলাই আহিছোঁ আমি স্কুললৈ বুলি ছোৱালীক বাপেকে স্কুলত থৈ গুচি গ'ল ময়ো থাকিলোঁ সকলোকে একাপ একাপ চাহ খুৱাই এয়া আকৌ আমি স্কুলৰ মুখলৈ বুলি আহিছোঁ আগডোখৰ ভিডিঅ' কৰিবলৈ নহ'ল চাহ খাই উভতি অহাৰ পথত ভিডিঅ'টো কৰিলোঁ এয়া আহি আমি চিধাই মাৰ ঘৰ পালোঁহি আমি কেক কাটিলোঁ ভিডিঅ'টো চাব তাৰপিছত এতিয়া মই সেই কিবা বনাই আছোঁ শুনিছে ছোৱালীৰ কথা মায়ে ক'লে যে তই গাহৰি ভাল পাওঁ গাহৰি বনাই থৈছোঁ আহিবি দুপৰীয়া ভাতকেইটা ইয়াতে খাবি সেইকাৰণে ঘৰতে সোমালোঁ এয়া মোৰ প্ৰথমটো গিফ্ট মোৰ মৰমৰ পপী বাই দিছে এইটো দ্বিতীয় গিফ্ট এয়া মানুহজনে দিছে আহকচোন এই দ্বিতীয় গিফ্টটো চাওঁ কি বস্তু কি কথা এইটো হৈছে এটা সৰু ষ্টভ মানে এইটো মানে ঘৰৰ ৰুমৰ ভিতৰতে বিচনাতে য'তে হওক লাগে ইউজ কৰিব পাৰে সাধাৰণ লৈ ফুৰিব পৰা বহুত বেছি হেভিকৈ আপুনি একো বনাই খাব নোৱাৰে ইয়াতে লাল চাহ অকণমান কৰিব পাৰে অকণমান গৰম পানী কৰিব পাৰে মেগী অকণ বনাই খাব পাৰে সৰু একেবাৰে সৰু এইটো গেছটো লগায়ো ইউজ কৰি চালোঁ ভাল পালোঁ মই বহুত ভাল পালোঁ এওঁ অৰ্ডাৰ দি দিছিলে কেতিয়াবা মোৰ অসুবিধা হ'লে পানী অকণ গৰম কৰিবলৈ বা চাহ অকণ বাৰে প্ৰতি খুজিবলৈ বা কিবা এটা কৰিবলৈ বেয়া লাগে মাহঁতে দিয়েই যিহেতু হ'লেও নিজেই কেতিয়াবা ৰুমতে কৰি খাব পৰাকৈ এইটো মানুহজনে মোলে বুলি অৰ্ডাৰ দিছিলে বাৰ্থডে দিনাখনেই পালেহি ভাল লাগিলে মানে পাই এইটো আপোনালোকেও চাওক আপোনালোকৰো কেতিয়াবা মানে আপোনালোকক দৰকাৰী হ'ব পাৰে মানে সেইটো বুলিয়ে মই এইটোক আনবক্সিং কৰি আপোনালোককো দেখাইছোঁ যে বস্তুটো কেনেকুৱা ব্যৱহাৰ কেনেকৈ কৰে দেখিলে বুজি পাব এইটো এনেকুৱা এইটো ষ্টেণ্ডকেইডাল খুলি ইয়াত চচপেনো মই বহাই চাইছোঁ সকলোবোৰ বহিছে তাত একো অসুবিধা হোৱা নাই ধুনীয়াকৈ বহিছে ভাত খোৱাৰ আগতে মায়ে গাহৰি আৰু তিলৰ আঞ্জা অকণমান টেষ্ট কৰি চাবলৈ দিছে বিৰাটেই সোৱাদ হৈছে তাৰপাছত আমি ভাত খালোঁ বাহিৰতে ৰ'দ দিছে বুলিয়ে মই ডাইনিংখন উলিয়াই আনিলোঁ বাহিৰতে ভাতকেইটা খালোঁ কিন্তু মোৰ জন্মদিন যিহেতু ঘৰলৈ বুলি মোৰ হাতত একোটা লাগি নাহিলে ভাতকেইটা খাই বৈ উঠিয়ে সন্ধিয়া সময়ত আগে মনত পৰিলে যে মই ঘৰলৈ একোটা অনা নাই আৰু ঘৰত থাকিবলৈ বুলি সেইদিনাখন আহিলোঁ বিশেষকৈ মোৰ কিছুমান কামৰ ষ্টাৰ্ট কৰিব লাগে পিছদিনাখনৰ পৰা বা সন্ধিয়া হ'ল সন্ধিয়া সময়ত দুয়োটাই কিবা মিঠাই দুটামানকৈ নিওঁ বুলি ঘৰলৈ ওলাই আহিলোঁ মিঠাই লোৱাৰ আগতে আমি প্ৰথমতে প্লেট দুটাই ফুচকা খাই ল'লোঁ খাই লোৱাৰ পাছত এওঁ কিবা লাগিব নি গিফ্ট কি কাপোৰ লাগে কিবা লাগে যিয়ে লাগে লৈ লোৱা মুঠতে মই পইচা দিবলৈ ৰেডি কিন্তু মই একোৱেই নল'লোঁ কাৰণ আগত মই এটা কাম চলাই আছোঁ সেই কামটোত বহুতখিনি টকা পইচা খৰচ আছে তাৰ এতিয়া যদি মই গিফ্ট লৈ থাকোঁ নহ'ব এয়াই মোৰ দিনটো জন্মদিনৰ দিনটো এনেকৈ পাৰ হৈ গ'ল
আপোনালোকেও আশীৰ্বাদ কৰিব যাতে মোৰ জন্মদিনৰ নতুন বছৰটো ভালে কুশলে পাৰ হয়। ধন্যবাদ সকলোকে।